নমস্কাৰ ষ্টুডিঅ'ত মই সাজিদ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো শ বুলডোজাৰে এতিয়া বুকু কপাইছে উচ্ছেদিতৰ কিয়নো শাৰী শাৰীকৈ থোৱা শ বুলডোজাৰ দেখি বুকু কপি উঠিছে উচ্ছেদিতৰ আৰু প্ৰশাসনৰ এটা নিৰ্দেশৰ পিছতেই টচ নচ কৰি ভাঙি পেলোৱা হ'ব ইটোৰ পিছত সিটো ঘৰ বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ খবৰ ফুল প্লেট और फुल प्लेटर माध्यमेৰে লৈ অহাৰ চেষ্টা কৰিছে এই মুহূৰ্তৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনে আনিলে শ বুলডোজাৰ আৰু শাৰী শাৰী বুলডোজাৰে কপাইছে উচ্ছেদিতৰ বুকু প্ৰশাসনৰ এটা নিৰ্দেশত তছনছ কৰি ভাঙি পেলোৱা হ'ব ঘৰ আৰু প্ৰশাসনে ভঙাৰ পূৰ্বে বহুলোকে নিজেই ভাঙিছে ঘৰ দুৱাৰ হাজাৰ হাজাৰ আৰক্ষী উপস্থিত হৈছে উচ্ছেদস্থলীত আৰক্ষীৰ সমৰসজ্জা দেখিবলৈ পোৱা গৈছে আৰু শাৰী শাৰীকৈ শ বুলডোজাৰ ৰাখি থোৱা হৈছে শ বুলডোজাৰে এতিয়া বুকু কপাইছে উচ্ছেদিতৰ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন বিলাসীপাৰাত চলিব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে আনিছে শ বুলডোজাৰ শাৰী শাৰীকৈ থোৱা হৈছে বুলডোজাৰসমূহ আৰু শাৰী শাৰী বুলডোজাৰে কপাইছে উচ্ছেদিতৰ বুকু কপি উঠিছে এতিয়া উচ্ছেদিতৰ বিলাসীপাৰাত অবৰ্ণনীয় পৰিৱেশ প্ৰশাসনৰ এটা নিৰ্দেশতেই টচ নচ কৰি ভাঙি পেলোৱা হ'ব সপোনৰ ঘৰখন আৰু প্ৰশাসনে ঘৰ ভঙাৰ পূৰ্বেই বহুলোকে নিজেই ভাঙিছে ঘৰ দুৱাৰ হাজাৰ হাজাৰ আৰক্ষী উপস্থিত হৈছে উচ্ছেদস্থলীত শ বুলডোজাৰ হাজাৰ হাজাৰ আৰক্ষীৰ সমৰসজ্জা আৰু প্ৰশাসনৰ নিৰ্দেশৰ পিছতেই বুলডোজাৰ লগাই ইটোৰ পিছত সিটোকৈ ঘৰ ভাঙি টচ টচ কৰি পেলোৱা হ'ব বিলাসীপাৰাত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া সাজু হৈছে প্ৰশাসন আৰু প্ৰশাসনে আনিছে শ বুলডোজাৰ শাৰী শাৰী বুলডোজাৰে কপাইছে উচ্ছেদিতৰ বুকু প্ৰশাসনে ঘৰ ভঙাৰ পূৰ্বেই বহুলোকে নিজেই ভাঙিছে সপোনৰ ঘৰখন কিয়নো হাজাৰ হাজাৰ আৰক্ষী উপস্থিত হৈছে উচ্ছেদস্থলীত আৰু উচ্ছেদস্থলীত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কিয়নো সপোনৰ ঘৰখন ভাঙি পেলোৱা হ'ব প্ৰশাসনে শ বুলডোজাৰ লগাই ভাঙি পেলোৱাব ঘৰসমূহ আৰু এয়া অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন বিলাসীপাৰাত এই উচ্ছেদ অভিযান প্ৰশাসনে শ বুলডোজাৰ নিচে শাৰী শাৰী বুলডোজাৰে কপাইছে এতিয়া উচ্ছেদিতৰ বুকু